হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল গাইজ। আৰু আজি কালি বাইদেউহঁতৰ পৰা আহিছোঁ ওলোৱে মাত্ৰ গাইজ। আজি আকৌ যাব ওলালোৱে আমি তিনিওটাই। ভাগিনটোকো লৈ যাম, ক'লৈ গম পাইনে গাইজ? গাখীৰে লৈছা? আমি গৈ আছোঁ আমাৰ বাইদেউৰ ফ্ৰেণ্ড মানে আহিছিল কেইদিনমান আগতে, আমাক মাতি থৈ গৈছে। তো মানে যামকৈ ভাবি আছিলোঁ, যোৱা হোৱা নাছিল। তো আজি যাব গৈ আছোঁ এতিয়া। আৰু ঘৰ হ'ল চকীৰ গেটত গাইজ। তো চকীৰ গেটৰ জেগা মই আজিলৈকে দেখা নাই গাইজ। মানে ৰাস্তাতে যাওঁ, ভিতৰত তেনেকৈ দেখা নাই কেনেকুৱা জেগা। তাৰ ওচৰত বাইদেউহঁতৰ ওচৰত মানে কোম্পানী চোম্পানী চব আছে। মানে আপোনালোককো দেখুৱাম, ধুনীয়াকৈ বাইদেউহঁতৰ ঘৰখনো দেখুৱাম আৰু আপোনালোকে ব্লগটো চাই থাকিব গাইজ। তো ওলালোঁ গাইজ যোৱাৰ কাৰণে। আৰু মানে ৰাস্তাত ইমান বোকা হৈছে গাইজ। আমাৰ এইটো ৰাস্তা ভাল নহ'ব দিয়ক, মাটি পেলালাহে কাম আধৰুৱা হ'ল। কি হ'ব বা, পানী বোকা এনেকুৱা হৈছে আৰু অৱস্থা নোহোৱা হৈছে গাইজ। চাংখাৰী আহি পালোঁ গাইজ। এতিয়া চাংখাৰীত গাড়ী উঠিছোঁ চকীৰ গেটলৈকে। ইমান ধুনীয়া আছে, বাইদেউ আছে। আৰু আমাৰ চাংখাইতে ভাৰতৰ মানে সকলোতকৈ ডাঙৰ মেডিকেল এইমছ মেডিকেলখনটো গাইজ ইয়াতে মানে আমাৰ স্থাপন হৈছে। এইমছ এইটো ৰাস্তাৰে যায় গাইজ। তো ইমান ধুনীয়া দেখা হৈছে জেগাবিলাক নহয়, আগতকৈ বহুত মানে উন্নত হ'ল আমাৰ ঠাইবোৰ এইমছ মেডিকেলখন হোৱাৰ পৰাই। এয়া চকীৰ গেট পাই গ'লোঁ গাড়ী, ইয়াতে নামিলোঁ গাড়ীত। আমি এতিয়া গৈ আছোঁ ইফালে গাড়ী মটৰ একদম টাউনে আৰু গুৱাহাটী যিহেতু গাইজ, গুৱাহাটীৰে ওচৰত গাড়ী মটৰ পুৰা ৰাস্তাত বিজি। আৰু এইফালে চব কোম্পানী। তো যাই ভালদৰে দেখুৱাম দিয়কচোন বাইদেউহঁতৰ ঘৰ পালে। ধুনীয়া লাগছে কালিলৈকে কান্দি আছিল গাইজ, সেইকাৰণে ফুৰাব আনিলোঁ আৰু আমি তাক লগত লৈ আহিলোঁ। আৰু কথা আছিল আমাৰ ভাইটি সৰি কিনে ভাগিন হৈ গ'ল গাইজ। গাইজ ৱাহ কি ধুনীয়া ন গাইজ, চকীৰ গেটৰ ৰাস্তা চাওক, টাউনে আৰু গুৱাহাটী। মই আহি পোৱা নাছিলোঁ, আমাৰ বাইদেউতো আহিয়ে থাকে প্ৰায় নন্দিতা বাইদেউহঁতৰ ঘৰত। আৰু এইবিলাক চব কোম্পানী চোম্পানী আহিয়ে থাকে তাই, সেইকাৰণে পূৰা আগে যাই আছে। আৰু আমাক এৰি লেবেল দিছা দি লেবেল মোৰ চুজাজৰ পিন্ধি এটা বাইদেউ জমনি আকৌ গাইজ। বাইদেউ মানে মোৰ কাপোৰবিলাক যিমান আছে মই টিউশ্যনত গ'লে ক'ৰবাত গ'লে পিন্ধি তাই ৰিলিজ ভিডিঅ' বনায়। একদিন মোৰ এটা একযোৰ প্ৰিয় কাপোৰ আৰু সেইযোৰ ময়ে নিপিন্ধোঁ আৰু মেখেলা চাদৰ বৰ ধুনীয়া, মোৰ বৰ মৰমৰ সেইযোৰ কাপোৰ। সেই কাপোৰযোৰতে পিন্ধি তাই কি কৈছে ৰিলিজ বনাইছে। তাৰপিছত মই তাইৰ একাউণ্টত গৈছোঁ, যাই কিনে কি কৈছোঁ, কি কমেণ্ট দিছোঁ গাইজ গম পাইছিলে? মোৰ কাপোৰযোৰতো বৰ ধুনীয়া লাগছি দে সেনেকৈ কৈছোঁ। এয়া বাইদেউহঁতৰ ঘৰত আহি পালোঁ, আহি বহি লৈছোঁ ৰ'ব গাইজ। প্ৰথমতে মস্ত গৰম লাগিছে, এতিয়া বহি লৈছোঁ তামান গৰম লাগছে গাইজ। মানে বতৰটো আজি বেছি ৰ'দ নাই যদিও মানে হেৰি আৰু মানে গৰমা কৰি আছে, কিন্তু গৰমটো পৰা আছে। কিন্তু ভাল লাগিছে নাই ভাল লাগিছে, কষ্ট পাইছে অকণমান খোজকাঢ়ি আহিব লগা আছিলে ভিতৰত অকণমান। মা নাই নেকি? তুমি অকলে আহিছ? খুৰা এতিয়াও হয় নেকি? আনিলাটো তোমাক কোনে লৈ দিছে? নিজে লৈছ? আলিতা দেখোন বৈ গেছি, নিজে লৈছোঁ বোলে। পৰীক্ষা কেনে হৈছে? ভাল হৈছে। একমাহ থাকবা নে পুৰা মাহঁতৰ ঘৰত? একমাহটো পুৰা থাকবা? 10 দিনমান থাকবা আৰু ঠিকে আছে। বাইদেউহঁতৰ এইটো পাকঘৰৰ লগতে এইটো থকা ঘৰো আৰু ইয়াতে আহিছোঁ এতিয়া। চাহ তাহ বনাই আছে, ইয়ালৈকে মাতিছে আৰু এয়া বাৰেণ্ডা গাইজ। আৰু এইবিলাক চব যে আছে এইবিলাক ভাড়া দিয়ে, সেইবিলাক ভাড়া, এইবিলাকো চব ভাড়া ৰুম। এই থাকা আমাৰ দুটাই চাবকচোন, দুটা লগ হৈছে নে, লগ হৈ যি কথা কৈ আছে। কি কথা কৈ আছে তোমালোকে? হা মাইনা? দে ঠিকে, লগ হৈ থাকা। আমাৰ ধুনুৰো মনটো বেয়া নালাগে, দুটা ইহঁতৰ মানে নন্দিতা বাইদেউৰ ডাঙৰ বাইদেউকৰ ছোৱালী, আকৌ আমাৰো ডাঙৰ বাইদেউৰ ছোৱালী, দুটা ভাগিন লগ লাগিছে, লগ লাগি কথা পাতি থাকক আৰু পুৰা। হয় না দেখিলে? হাঁহি তাই আনিলা চাওকচোন গাইজ। বাইদেউ এইটো বৰমাই কিবা আঞ্জা যোগাৰ কৰি আছে গাইজ। আৰু ইয়াতে আমি বহি আছোঁ একেলগে, মানে বিচনাও আছে ইয়াতে বহি ভাগৰ লাগিলে হয় ন বাইদেউ? ঘুমাবও পাৰি অকণমান। দালি বহি বোলে শুই থাকে গাইজ। এই ভাল লাগছে গাইজ, পৰিৱেশটো ধুনীয়া। আৰু মানে আমি গাঁৱতে থাকোঁ নে, গাঁৱৰ পৰা অকণমান টাউন টাইপৰ আৰু মানে অলপ টাউনে আৰু অলপ নহয় গাইজ, টাউনে পুৰা গাড়ী মটৰ হেৰি পুৰা হাল্লা চাল্লা পুৰা আহি থাকে, ভাল লাগে আৰু মানে ৰাস্তা ঘাট ধুনীয়া গাইজ। চাহ
বাইদেউ দি গ'ল চাহ ফুলাৰী ফিংগাৰ বিস্কুট ভুজিয়া খা অলপ সকাহ দোৱা জিতে মোৰো আছে যাব টাইম নাই না বজাৰত বেপাৰী এটাই কি কথা ইমান নৰাম দুটাৰে মই ল'বা বিচাৰিছোঁ বাৰু পইচা দিলে হয় বাৰু গাইজ বাইদেউৰ মানে আমাৰ ননিতা বাইদেউৰ আমাৰ বাইদেউৰ পুৰা ফ্ৰেণ্ডশ্বিপটো কিমান বছৰ হ'ল গাইজ সিহঁতে বি এ পাছ কৰবাই 2019 বি এ পাছ কৰিছিল তাৰে আগতে 7 বছৰ 8 বছৰ মানে হ'ল গাইজ পুৰা মানে মানে দিনটোত এবাৰ নহয় এবাৰ কথা পাতিবই আৰু ইমান ভাল ফ্ৰেণ্ডশ্বিপ দুয়ো কথা নাপাতিলে তাৰমানে ভালে নালাগে অঁ তাৰমানে খুতুং খাটাঙো কেতিয়াবা লাগে কিন্তু মানে পুৰা ফ্ৰেণ্ডশ্বিপটো থাকি গ'লতো ভাল লাগে গাইজ কাপোৰ চাপোৰ চেঞ্জ কৰি দিলোঁ বাইদেউ কাপোৰ পিন্ধিলোঁ ননিতা বাইদেউ আৰু দুটাৰে মৰম চাওকচোন গাইজ তাইক এটা হেৰি বাইদেউ মানে ওপৰততো লৈ আহিছে আৰু গ্ৰাউণ্ডটো অনা নাই বাইদেউ ইমান মৰম নন্দিতা বাইদেউ তাই হেৰি কৰি আছে চিলাই আছিলে পিন মাৰি দি আছে ভাই যাওঁ ইমান মৰম দুটাই দেখি ভালে লাগে গাইজ এনেকুৱা মৰম চবতে হ'ব লাগে ইমান মৰম তাৰমানে অকণমান আৰু ভালি গৈছে ঘৰতে থাকিব যিহেতু নকৰিলেও সেনেকৈ পিন্ধিব পাৰি তাই নহয় পিন মাৰি দিছে তাই চিলাওঁতে টাইম নাই কিন্তু পিন হ'লেও মাৰি দিছে ইমান মৰম দুটাৰে ভাল লাগে এতিয়া মই অকণমান সৰু হ'ব গাইজ অকণমান হ'লো গাইজ শুই আৰু এতিয়া ভাত খাওঁ আৰু মানে শুই কিনে কথা বতৰা অকণমান পাতিলোঁ তখন দেখুওৱা নাই এতিয়া শুওঁতে গাইজ ভাত খাবই হ'ল ধুনীয়া আহা তেওঁ ভাত খাওঁ এতিয়া তাৰে পিছত ওলাই যাম ফুৰিব যাম আপোনালোকক দেখুৱাম ফুৰিব যায় এতিয়া ভাত খাব আহিলোঁ গাইজ ইহঁতে খাব ধৰিলেই মই আপোনালোকক দেখুৱাওঁ কি খানাত আছে বাইদেউহঁতে মানে আজি কি খুৱাব মাংসটো মই নাখাওঁৱে গাইজ মানে মাংসটো খাব বাদ দিছোঁ সেইকাৰণে মই মাংস নাখাওঁ কাৰণে মাছে বনাইছে বাৰু মাছটো খাই আছোঁ বৰ্তমান কেতিয়াবা হয়তো মাছটো বাদ দিব পাৰোঁ আৰু এতিয়া বৰ্তমান মাছটো খাই আছোঁ আৰু মোক স্পটিংটো দি ভাল লাগছে গাইজ আৰু বগা লাগছে দেখোন এয়া পাপৰ আলু গুটি ভাজি আৰু মানে এয়া মাছ এয়া দাইল এয়া আৰু এয়া খাৰ মজা লাগিল গাইজ খাই ইমান আঞ্জা বনাইছে মানে মই মাছ মাংস নহ'লেও ভাল পাওঁ মানে ভেজ থালিয়ে মোৰ প্ৰিয় এতিয়া আমি ফুৰিব যাম বাইদেউৰ লগত নন্দিতা বাইদেউ আৰু বৰমা আছে নন্দিতা বাহঁত আৰু নন্দিতা বাহঁতে কুকুৰ আছে গাইজ ইমান মৰম লাগে মাতটো নাম আহিব ৰ'ব গাইজ মাতটো নাম ইমান মৰম লাগে মই মাতটো বুলি আহি আছোঁ নহয় সিও মোৰ পিছে আহে গাইজ কি ভাল লাগে এয়া বৰমাই মাতটো পিছফালে গাইজ অকণমান ভয়ো লাগে মাতটো আনন্দতে দাউৰি আছে একেবাৰে ইমান মৰম লাগে আৰু বৰমাক তামান ভাল পায় একেবাৰে বৰমাৰ লগতে থাকে বোলে পিছে দেখা পাইছেনে পিছে ঘূৰি থাকে মোৰ বৰ মৰম লাগে আমাৰ মেকুৰী এটা আছে নহয় আকৌ ড্ৰেছ চেঞ্জ কৰিলোঁ মানে আকৌ আগৰ কাপোৰযোৰে পিন্ধিলোঁ এতিয়া আমি যাম মানে ফুৰিব এইফালে এনেকৈ যাব বেয়া লাগে নে হাফ পেণ্ট স্পটিং বাইদেউ দিছিলে এনে ঘৰত পিন্ধাৰ কাৰণে সলাবৰ কাৰণে এতিয়াই পিন্ধিলোঁ আৰু ফুৰি আহি অকণমান টাইম থাকি আকৌ ঘৰতে যাম যিহেতু একেলগে কাপোৰ পিন্ধি ল'লোঁ আৰু ধুনীয়া জেগাবিলাক আপোনালোককো দেখুৱাম মাতটো বাই হেণ্ডশেক দিয়াচোন এইফালে যাম এতিয়া গাইজ মজাকে সেইফালে গাড়ীবিলাক দেখিছেনে এইবিলাক চব কোম্পানীৰে কিজানি বস্তু অনা নিয়া কৰা আমি এতিয়া ফুৰিব আহিলোঁ দুটাকে লৈ দুটা ভাগিনক আমি ঘৰত থৈ আহিব খুজিছিলোঁ সিহঁতে ঘৰত নাথাকে ন বাইদেউ আৰু গাইজ আমাৰ নন্দিতা বাইদেউৰ বিয়া হ'ব আৰু মানে আমাৰ বাইদেউৰ লগতে একেলগে হ'ব মাক মনত হ'ব কিজানি হা কি কৈছে ইমান পাগলা আমাৰ সেইটো গাইজ মানুহটো সেই পৰৰ পৰা ওলাই আছে আমাক হা থাকিম দে আৰু এনেফালে আগতে নাযাবা ইমান পাগলা আমাৰ বাইদেউ গাইজ ভগৱান কি হ'ব সেই পৰৰ পৰা ওলাই আছে মুখ চুকো ধোৱা নাই আমি বাইদেউৰ মই মুখ চুখ ধুই ভৰা চৰা ধুই ধুনীয়াকৈ ওলাই আহিছোঁ তাই মানে আমাতকৈ আধা ঘণ্টামান আগৰ পৰা ওলাই আছে কিন্তু আহোঁতে কি কৰিছে মোবাইলটো এৰি থৈছে আকৌ তালা মাৰিছে আকৌ তালা খুলি এতিয়া মোবাইল আনিব লাগিব গাইজ কি হ'ব আৰু এতিয়া আকৌ ৰখি আছোঁ মই দুটা ভাগিনকে চাৰি হয়নে টিকলি চাওকচোন তাইৰ হেৰি চাওক আনিলে চাওক ল'ব নাপাহৰে ইফালে কোম্পানী নেকি বাইদেউ এইটো কিহৰ কোম্পানী বাইদেউ চকলেট গাইজ এইটো চকলেট কোম্পানী দেখিছেনে চব কোম্পানীয়ে নহয় বাইদেউ ইয়াতে চব কোম্পানী
নিয়াৰ কোম্পানী আছে কিবা আমাৰ মামা আৰু দাদাও ইয়াতে কাম কৰে এইটোত নকৰে বাৰু সেইফালে এইটো চকলেট কোম্পানী দেখা পালে তো এইটো ৰাস্তা ধুনীয়া জেগাখিনি ভাল লাগছে গাইজ আৰু আগফালে যাই আছোঁ কি কোম্পানী আছে চাওঁ এয়া এইটো এটা কিবা কোম্পানী পালোঁ কি হৰ বা কোম্পানী নাজানো গাইজ মই ইফালে আছে অঁ তাৰপিছত ইফালে আছে হয় সেইটো আৰু আগতো মেডিচিন চেডিচিন কোম্পানী কিবা কানি আছে আৰু গাইজ আৰু আগত নাযাওঁ আৰু ইয়াতে অকণমান ৰিলচ চিলচ বনাওঁ জেগাবিলাক কি ধুনীয়া যাওকচোন গাইজ গছ গছনি আছে আৰু কোম্পানী হ'লেও আৰু ইয়াতে ফটো ভিডিঅ' কৰাত ব্যস্ত আমাৰ এই দুটাই বৰ হৈছে গাইজ আহা এইফালে আহা আপোনালোকক জাগা চাগা দেখুৱালোঁ এতিয়া আমি আকৌ বটনি যাত্ৰা কৰি আছোঁ আৰু মানে সেয়া নন্দিতা বাইদেউ ভালকৈ দেখুৱাই নাছিলোঁ আপোনালোকক গাইজ কেনেকুৱা লাগিল বাইদেউ আমি যে আহিলোঁ আজি লাজ লাগছে নেকি ভাল লাগিছে অঁ কিমান আগৰ আকৌ যি নহওক বাইদেউৰ বিয়া আহিব একদম বিয়াত আহিম আৰু একদম বাইদেউৰ কোৰ্ট মেৰেজ হৈ গ'ল মাজতে বেছি দিন হোৱা নাই এসপ্তাহে হোৱা নাই কিজানি কোৰ্ট মেৰেজ হৈ গ'ল তো মাঘত বিয়া হ'ব তো বিয়াত একেবাৰে আহিম আৰু বিয়াত একেবাৰে আহিম আৰু গাইজ আৰু যদি ইউটিউবটো থাকে আপোনালোককো দেখুৱাম তাৰপৰা এতিয়া ওলাওঁ গাইজ 5টা বাজা নাই বাজিব আৰু তো মাতটোক মোৰ বৰ মৰম লাগে গাইজ মাতটো 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 বাই 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 বৰ মৰম লাগিল গাইজ আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ গাইজ যদি আপোনালোকে ভিডিঅ' চাই ভাল লাগে তেনেহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আজিলৈ বাই বাই